হাই ফ্ৰেণ্ডছ, আমাৰ এই মৰ্ণিঙৰ পৰিৱেশটো দেখিছে। ৰাস্তাত বৰ সুন্দৰ এটা পৰিৱেশ, কাৰণ ইয়াত বৰষুণ পৰি আছিলে অলপ আগলৈকে। এতিয়া বৰ্তমান বৰষুণ নাই পৰা। আপোনালোক আজি দেখাম আমাৰ নদী বাঢ়িছে। আমাৰ নদী বাঢ়ি কেনি পানী সোমাইছে আৰু ক'ত ক'ত পানী হৈছে। মাথাউৰি পিনে আমি দেখাম। মাথাউৰিত আছোঁ খাৰা হৈ বৰ্তমান। মই আপোনালোকক দেখাম। তো ফ্ৰেণ্ডছ, আজি এটা দুখৰে দিনৰ ভিডিঅ', কাৰণ আমাৰ ওচৰৰে আইতা এজনী ঘৰ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে, ইয়াত আমাৰ ওচৰৰে এজন আইতা এজনী ঘৰ হয়। কাৰণ ইয়াতে পানী হৈছে। আইতাজনী এতিয়া বৰ্তমান এয়া মাথাউৰিত আছে, ৰাস্তাৰ ওপৰত আছে। কাৰণ যিহেতু ইয়াত পানী হ'ল, যেতিয়া এই ঘৰটোত থাকিব নোৱাৰে, সেইকাৰণে ৰাস্তাৰ ওপৰত আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে মোৰ বেক চাইডে কিমান পানী হৈছে। কাৰণ এইটো এয়া চব আমাৰ নদী পানী। এয়া আমাৰ নদী পানী হয়, কাৰণ নদী পানীটো আমাৰ এইপিনে সোমাইছে। এই খাণ্ডাটো দি সোমাই আপোনাৰ এই মোৰ বেক চাইডে যিখিনি মানুহ আছে, ধৰি লওক, সেই মানুহখিনি এনেকৈ পানী বাঢ়িলে ৰাস্তাৰ ওপৰলৈ উঠি আহিবলগীয়া হয়। কাৰণ তাত পানী হোৱাৰ লগে লগে থাকিব নোৱাৰে। আপোনালোকে দেখা পাইছে মোৰ বেক চাইডে যিটো ঘৰ আছে, প্ৰায় তলৰ পৰা প্ৰায় 3 ফুটমান পানী হৈছে। কাৰণ 3 ফুট পানী হ'লে জানেই আপোনালোকে, ঘৰটোৰ ভিতৰত মানুহ প্ৰৱেশ কৰিব নোৱাৰে আৰু, কাৰণ পানী হৈ থাকে। আপোনালোকে দেখিছে বেক চাইডে কিমান পানী হৈছে। আৰু এই আমাৰ ওচৰৰে হয় আইতা এজনী। এইজনী আইতাৰ ঘৰখন, এইখন আইতাৰ ঘৰ হয়। কাৰণ পানী হোৱাৰ লগে লগে আইতা অকলে আইতা ঘৰখন অকলে থাকে। ওপৰলৈ আহিবলগীয়া হয়, মাথাউৰিৰ ওপৰলৈ। আপোনালোকে দেখা পাইছে এজনী আইতা হয়। মই আইতাৰ লগত আপোনালোকক কথা পতাই দিম, কাৰণ কিমান অসুবিধাত থাকে আমাৰ এই আইতাজনী পানী হোৱাৰ লগে লগে। আপোনালোকে দেখা পাইছে বেক চাইডে মোৰ আইতা এজনী আছে। কাৰণ বতৰটো ডাৱৰীয়া, যিহেতু মই দেখাই দিছোঁ আপোনালোকক। এই দেখিবলৈ পাইছে আমাৰ আইতা আপোনাৰ কিমান অসুবিধা হয় এবাৰ কওকচোন। আমাৰ ব্লগটোত চাই আছে। বহুত অসুবিধা। কি অসুবিধা? অকলে থাকে? অকলে থাকোঁ, বহুত অসুবিধা। এতিয়া বানপানী আহিছে, দুবাৰকৈ হৈছে বানপানী। এদিনে চাউল এসাঁজ দিলে আৰু তাৰপৰা খবৰ খাতিয়ে নাই। খবৰ খাতি নাই ন? নাই। আৰু সেই সপ্তাহৰ মূৰত দিছেনে নে মাহে মূৰত দিছে? সেই সিটো মাহতে দিলে কেইটামান, আৰু তাৰপৰা নাই। 200 গ্ৰাম মিঠাতেলৰ বটল এটা, আৰু চাউল 2 কেজি, দালি এপোৱা, আৰু নিমখ সেই এটা পেকেটকে 3 ঘৰক বিটাই দিছে। ইমানে আৰু তাৰপৰা এতিয়া খবৰ খাতিয়ে নাই। গভৰ্ণমেণ্টৰ মানুহ নহাই হ'ল। ঠিক আছে, গভৰ্ণমেণ্টৰ মানুহ আহিব। যিহেতু আমাৰ ইপিনে দেখিছে এতিয়া জেগা বিলাই নাই, গভৰ্ণমেণ্টই বিলাই নাই। আমাকনো কি চাব? চাব বাৰু এতিয়া, কাৰণ কেলৈ গভৰ্ণমেণ্টে এতিয়া জেগাই পানী হৈছে, য'ত যেনেকৈ সা সুবিধা যিমানখিনি হৈছে, সেইখিনি সা সুবিধা গভৰ্ণমেণ্টে দিব। কাৰণ আমাৰ দুখীয়া নিচিনা মানুহক যিহেতু পানী হ'লে কোনো ফালৰ পৰা উপায় নাই। কাৰণ যিহেতু মোৰ বেক চাইডে দেখিবলৈ পাইছে কিমান পানী হৈছে। মই আৰু অলপ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে, স্কিপ নকৰাকৈ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখা পাইছে মোৰ বেক চাইডে যিখিনি পানী আছে, এই নদীখন হয়। নদীখনৰ কাষেদিয়ে পানী সোমাই আছে। কাৰণ এইটো চাইডেদি আমাৰ পানী সোমায়। এইখিনি পানীয়ে আমাৰ গোটেই খাণ্ডাটো ভৰ্তি হৈ যায়। কাৰণ যিহেতু আমাৰ ওচৰতে নদীখন আছে, সেইকাৰণে হয়তো পানী হয়। কাৰণ আপোনালোকে দেখা পাইছে মোৰ বেক চাইডে কিমান পানী আছে। এই পানীখিনি দেখিবলৈ পাইছে, কাৰণ সেই দেখিছে সেইখন নদী হয়। নদীখনৰ ওচৰেদি পানী আহি থাকে। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। পুনৰবাৰ লগ পাম আমাৰ নতুন এটা ভিডিঅ' লৈ। আপোনালোকে তেতিয়ালৈকে চাই থাকক আমাৰ এই পৰি ইজ ডায়েৰী চেনেলটো। তো ফ্ৰেণ্ডছ, বাই বাই।